এইটো হ'ল আপোনাৰ বগীহলা চাহ বাগিচা। 8 বছৰ দিনে বন্ধ হৈ থকা বগীহলা চাহ বাগিচাখনৰ অৱস্থা আপোনালোকে চাওক। ইয়াতে বৃহৎ চাহ গছৰ ওপৰতে হাবি হৈছে আৰু বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান হৈ পৰিছে, যাৰ ক্ষেত্ৰত ওচৰতে থকা গাঁওসমূহৰ কাৰণে ইয়াতে ওচৰতে থকা আপোনাৰ যিসকল বিভিন্ন প্ৰান্তৰ বগীয়াল চাহ বাগিচা হওক, ৰজালি হওক আৰু অন্যান্য চাহ বাগিচাৰ বা গাঁও অঞ্চলত প্ৰায় বগীয়াল চাহ বাগিচা তাৰ মাজতে PWD ৰাস্তা হৈছে। তাত মানুহৰ অহা যোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় আৰু য'ত নেকি দৈনন্দিন সময়ত বাঘ, হাতী আদিৰ পৰা মানুহৰ বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। তাৰ বাবে সকলো ৰাইজক বগীহলা চাহ বাগিচাৰ অৱস্থা দেখুৱাবলৈ আমি আগবাঢ়িছোঁ। লগতে সকলোকে আহ্বান জনাওঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক সকলোকে বগীহলা চাহ বাগিচাৰ বিষয়টো অৱগত কৰিব বিচাৰোঁ। বগীহলা চাহ বাগিচাৰ যি অৱস্থা, সেই অৱস্থাখনে চাহ বাগিচাখনৰ ৰাইজ তথা ওচৰ চুবুৰীয়া ৰাইজৰ বহু অশান্তি হৈছে। সেয়েহে অনতিপলমে চাহ বাগিচাখনৰ বাবে বা চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা চাহ বাগিচাখন খোলাৰ ব্যৱস্থা কৰিবৰ কাৰণে সকলো বিভাগীয় কৰ্তৃপক্ষৰ অসম চৰকাৰ তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কাটৰ আহ্বান জনাইছোঁ।